নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ টপিকটো হৈছে ইন্টেলিজেন্স আজি আমি আলোচনা কৰিব লাইছো জিটিপিজিটিৰ যোনটো আমাৰ পেডাগজিৰ সিলেবাসটো আছে তাৰে আমাৰ 12 নম্বৰ সিৰিয়াল নম্বৰ 12 ত আছে কনসেপ্ট অফ ইন্টেলিজেন্স আৰু তাৰ ওপৰত আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টো স্পেশালি আমি ইন্টেলিজেন্স অৰ থিওৰি যোনটো প্ৰভাইড কৰিছে গাৰ্ডনাৰ্ছ মাল্টিপল ইন্টেলিজেন্স সেই থিওৰিৰ ওপৰত আমি আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'টো আমি স্পিয়াৰমেন্টছৰ জি ফ্যাক্টৰৰ ওপৰত আলোচনা কৰিম আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো পলম নকৰাকৈ আজিৰ এই ভিডিওটো আৰম্ভ কৰো সো প্ৰথমতে আমি ইন্টেলিজেন্সৰ ইন্ট্ৰডাকশন পাৰ্টটো চাম আৰু মনিখনি চাও তো তাতে কি লিখা আছে ইন্টেলিজেন্স কামছ ফ্ৰম দা লেটিন ওয়ার্ড ঠিক আছে ইন্টেলিজেন্স শব্দটো কৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে আৰু লেটিন কোনটো ভাষাৰ পৰা আহিছে ইন্টেলিগেৰ ঠিক আছে মনত থাকিবনে ইন্টেলিগেৰ শব্দৰ পৰা আহিছে আৰু অৰ্থটো হৈছে টু আন্ডাৰস্ট্যান্ড which makes sense because it refers to somebody's ability to understand things আমি সকলে গম পাও কি ইন্টেলিজেন্স মানে কি কোনো এটা বস্তুৰ যোনটো আমাৰ বুজাৰ ক্ষমতাটো হেতুৱে হৈছে ইন্টেলিজেন্স আৰু ইন্টেলিজেন্স শব্দটো কৰ পৰা আহিলে লেটিন ভাষাৰ পৰা আহিছে আৰু লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে ইন্টেলিগেৰ শব্দৰ পৰা আহিছে আৰু ইন্টেলিগেৰ শব্দটোৰ অৰ্থ কি আছে ইন্টেলিজেন্স শব্দটো হৈছে আন্ডাৰস্ট্যান্ড human intelligence mental quality that consists of the abilities to learn from experience adapt new situation understand and handle abstract concept and use knowledge to manipulate one environment তো কৈছে ইন্টেলিজেন্স তো কি বুজাইছে কোনো এটা বস্তু কি অভিজ্ঞতাৰ জৰিয়তে শিকা নতুন সিনাৰিয়ত মানে নতুন এটা সিচুৱেচনক নিজক এডাপ্ট কৰা এবস্ট্ৰাক্ট কনসেপ্ট বিলাক যে আছে ঠিক আছে এবস্ট্ৰাক্ট কনসেপ্ট বিলাক আমি কেনেকৈ হ্যান্ডেল কৰো আমাৰ যোনবিলাক নলেজ আছে সেই নলেজটো আমি মানে এনভায়রনমেন্টত মানে পৰিবেশৰ লগত হালহলনি কৰি পেলাই পৰিবেশৰ লগত কেনেকৈ আমি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ কথাটোৱে ইন্টেলিজেন্সৰ বুজাইছে এতে ইন্টেলিজেন্সৰ কিছুমান ক্যাৰেক্টাৰিস্টিক্স আছে ক্যাৰেক্টাৰিস্টিক্সৰ মাজৰ প্ৰথমটো কি আছে তো ফাৰ্স্ট পইণ্টত আছে ইন্টেলিজেন্স ইজ এন ইনেট ন্যাচাৰাল এনভায়রনমেন্ট অফ চাইল্ড ইনেট শব্দটোৰ ইয়াতে অৰ্থ বুজাইছে যে ইন্টেলিজেন্সটো শিশু এজন জন্মৰ পৰাই থাকে ইট হেল্পস child in maximum learning in minimum period of time intelligence যাৰ বুদ্ধিমত্তাটো বেছি কি হয় খুব কম সময়ৰ ভিতৰতে যথেষ্টখিনি শিকিব পাৰে the child is able to foresee the future and plan accordingly the child is able to take advantage of his previous experiences ঠিক আছে আগতীয়াকে যোনটো তাৰ এক্সপেৰিয়েন্স আছে সেই এক্সপেৰিয়েন্সৰ পৰা কি হয় নিজক এডভান্টেজ মানে নিজক আৰু বেছি সুবিধাবাদী কৰি ল'ব পাৰে কেনেকুৱা বুজাইছে ইয়াতে ধৰক কিবা এটা এক্সপেৰিয়েন্স আগৰ আছে তাৰ লগত সংগতি ৰাখি পেলাই নতুন এটা বস্তুৰ শিক্ষাটো কেনেকৈ লিংক কৰিব পাৰি সেই বস্তুটো শিকাই দিয়ে the child faces future with compliances he develops a sense of discrimination between right and wrong কি আছে হসা আৰু মিছা মাজত কি কৰিব পাৰে ভেদাভেদটো কৰিব পাৰে the developmental period of intelligence is from birth to adolescence জন্মৰ পৰা adolescence লৈকে থাকে intelligence is mostly determined by the heredity কিছে intelligence mostly determined by the heredity but a suitable environment necessary to improve it heredity মানে জন্মগতভাৱে থাকে তেনে কোনবাৰ যদি মা দেউতাৰ কি ইন্টেলিজেন্সটো বেছি থাকে তেনে ক্ষেত্ৰত শিশুৰ কি হয় ইন্টেলিজেন্সৰ যোনটো আইকিউ বুলি কয় আইকিউটো আমি কি হয় বেছি দেখা পাও নেক্সট আছে classification of intelligence given by Edward Lee Thorndike তো থৰ্নডিকেৰ মতে ইন্টেলিজেন্সক কেইটা ভাগত ভাগ কৰিছে আইকিউ তিনটা ভাগত ভাগ কৰিছে ইন্টেলিজেন্সত কি আছে তিনটা ভাগত ভাগ কৰিছে তো প্ৰথমটো হৈছে কনক্ৰিট ইন্টেলিজেন্স আৰু কনক্ৰিট ইন্টেলিজেন্স কি বুজাইছে ইট ইজ দ্য এবিলিটি অফ এন ইন্ডিভিজুয়াল টু কম্প্ৰিহেন্ড একচুয়াল সিচুৱেচন এন্ড ৰিয়েক্ট টু দেম adequately the concrete intelligence is the evidence from various activities of daily life this type of intelligence is applicable when the individual is handling concrete objects or medicine engineers mechanics architects have this type of intelligence তো কনক্রিট শব্দৰ ইয়াতে কি বুজাইছে অৰ্থটো কি কৈছে এবিলিটি এন ইন্ডিভিজুয়াল টু কম্প্ৰিহেন্ড একচুয়াল সিচুৱেচন মানে একচুয়াল সিচুৱেচন ইয়াতে কোনো এটা কাম কৰিছে সেই বস্তুটো ইমিডিয়েটলি কেনেকৈ হ্যান্ডেল কৰিব পাৰে যেনেকুৱাকে মেকানিকৰ কথা কৈছে মেচিন এটা কি ধৰণৰ তাতে প্ৰবলেম আছে সেই বস্তুটো বুজাৰ কাৰণে এডুকেট এনসাৰ বা একুৰেট এনসাৰ কাৰণে সেইবোৰ মানুহক এই কনক্ৰিট ইন্টেলিজেন্সটো থাকিব লাগিব বুলি কৈছে
Next আছে abstract intelligence. It is the ability to respond to words. ঠিক আছে, numbers and symbol. Abstract intelligence is required in the ordinary academic subject in the school. This is required after the intensive study of books and literature. যিমান কিতাপ পঢ়িব, যিমান তবিলাক পঢ়িম, তেতিয়া আমাৰ সেই abstract intelligence to কি হয় develop হয়. Good teacher, lawyer, doctor, philosopher, etc. have this type of intelligence. আৰু তাৰ পিছত আছে social intelligence. এতিয়া social intelligence or অৰ্থটো কি আছে? It refers to a person's ability to understand and manage interpersonal relationship. মানে আমি কেনেকুৱাকে এজন মানুহ আন এজন মানুহৰ লগত মিলা প্ৰীতিকে থাকিব পাৰে, সেই মানুহজনক কেনেকে একজন মানুহে হ্যান্ডেল কৰিব পাৰে, হেতু social intelligence ৰ আন্ডাৰত আহে. It is the distinct form of a person's IQ or book smart. It includes individual's ability to understand and enact on the feeling, thoughts, behavior of other people. Social intelligence sometimes referred as a social intelligence quotient or the ability to understand one's own and others' action. কোনোবা মানুহ খঙত আছে, তাক কেনেকে আমি হ্যান্ডেল কৰিব পাৰো, এনেকুৱা সিচুৱেচনত আছে যে আমাক কথাটো কোৱা নাই, আমি কেনেকে তাৰ মানে ভিতৰৰ কথাটো গম পাব পাৰো, তাক কেনেকে আমি স্টাডি কৰিব পাৰো. These are the examples of the social intelligence. তো আমাৰ যোনটো সিলেবাসত আছে গাৰ্ডনাৰ্ছ, তো গাৰ্ডনাৰ্ছৰ থিওৰি অফ মাল্টিপল ইন্টেলিজেন্সৰ ওপৰত আমি আলোচনা কৰিব ওলাইছো. তো গাৰ্ডনাৰ্ছে কি কৰিছে, গাৰ্ডনাৰে আমাৰ 8টা ইন্টেলিজেন্সৰ, তাৰ মতে 8 ধৰণৰ ইন্টেলিজেন্স হয়. তো তেওঁ কি কৈছে, ভিজুৱেল, স্পাশিয়েল, লিঙ্গুইস্টিক, লজিক্যাল, বডি কাইনেস্থেটিক, মিউজিক্যাল, ইন্টাৰপাৰ্সনাল, ইন্ট্ৰাপাৰ্সনাল এন্ড ন্যাচাৰালিস্টিক. আমি এটাকে চাই যাও. প্ৰথমতে আছে ভিজুৱেল স্পেশিয়েল ইন্টেলিজেন্স. তো ইয়াতে কৈছে পিপল হু আৰ ষ্ট্ৰং ইন ভিজুৱেল, ঠিক আছে, ইন্টেলিজেন্স আৰ গুড ইন ভিজুৱেলাইজিং থিং, বস্তুবিলাক ভালকে চাব পাৰে. These individuals are often good with direction as well as map, chart, videos and pictures. কোনো এটা বস্তু দেখাই দিছো, তৎক্ষণাত আইডেন্টিফাই কৰিব লাগে. কোনো এটা পিকচাৰ, ভিডিও আমি দেখাই দিছো, আইডেন্টিফাই কৰি দিব যে এটো কোনটো ফিল্মৰ আছিল. এটা মেপ দেখাই দিছে, মনত ৰাখিছে যে কোন জায়গাত কোনটো বস্তু আছে, ঠিক আছে না. তো এইবিলাক কি আছে, ভিজুৱেল স্পেশিয়েল ইন্টেলিজেন্স. আৰু স্ট্ৰেংথ কি আছে, ভিজুৱেল এন্ড স্পেশিয়েল জাজমেন্ট. ক্যাৰেক্টাৰিষ্টিক্সৰ মাজত কি আছে, পিপল উইথ ভিজুৱেল স্পেশিয়েল ইন্টেলিজেন্স ৰিড এন্ড ৰাইট ফৰ এনজয়মেন্ট, আৰ গুড ইন পুটিং পাজলস টুগেদাৰ, ইন্টাৰপ্ৰেট পিকচাৰ্স, গ্ৰাফ এন্ড চাৰ্টস এজ ৱেল, enjoy drawing, painting and visual arts, recognizing patterns easily. Next আছে linguistic and verbal intelligence. তো linguisticত কি আছে, people who are strong in linguistic verbal intelligence are able to use words as well, both when writing and speaking. These individuals are typically very good in writing stories, memorizing information and reading. তো ইয়াতে কি কৈছে, যোনবিলাক মানুহৰ linguistic verbal intelligence তো আমি দেখা পাও, সেইবোৰ বেসিক্যালি কি হয়, words, কোন শব্দৰ ঠাইত কোন শব্দ বহালে বস্তু এটা ভালকে মিলিব, আমি কেতিয়া কোন ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগে, কথা পাতিলে কেনেকৈ ওয়ার্ডস ইউজ কৰিব লাগে, লিখিলে কেনেকৈ ওয়ার্ডস ইউজ কৰিব লাগে, সেইবোৰ আমি তাৰ মাজত দেখা পাও. তো ইয়াতে স্ট্ৰেংথ পইণ্ট কি, ওয়ার্ডস, ল্যাঙ্গুৱেজ আৰু ৰাইটিং. characteristicsৰ মাজত কি আছে, people with linguistic verbal intelligence remember written and spoken information, enjoy reading and writing, debate and give persuasive speeches, are able to explain things well, use rumor when telling stories. তাৰ পিছত আছে logical mathematical intelligence. কৈছে people who are strong in logical mathematical intelligence are good at reasoning, recognizing patterns, logically analyzing problems. These individuals tend to think conceptually about numbers, relationship and patterns. So strong point কি আছে, analyzing problem and mathematical operation. Characteristics or মাজত কি আছে, have excellent problem solving skill, enjoy thinking about abstract ideas, like conducting scientific experiment and can solve complex computation. তাৰ পিছত আছে bodily kinesthetic intelligence. Those who have a high bodily kinesthetic intelligence are said to be good at body movement, performing action, physical control. People who are strong in this area tend to have excellent hand-eye coordination and dexterity.
তাৰ মানে ইহতৰ ফিজিক্যাল মুভমেন্টটো ভাল হয় মোটৰ স্কিল মোটৰ ইয়াতে কি আছে ফিজিক্যালৰ কথা কৈছে যেনেকুৱাকে চকুত কিবা এটা আহি আছে সাডেনলি ব্ৰেইন স্ট্ৰাইক কৰিছে আৰু হ্যান্ডটো কি আছে ইমিডিয়েটলি সেই বস্তুটো প্ৰটেক্ট কৰাৰ কাৰণে আগতে আনিছে তো সেইবোৰ কথা ইয়াতে আহে একচুয়ালি বডি কাইনেষ্টিক ইন্টেলিজেন্সটো কি হৈছে ষ্ট্ৰং ইন মুভমেন্ট ঠিক আছে ষ্ট্ৰং ইন মুভমেন্ট আৰু হিয়তৰ কি আছে আই আৰু হ্যান্ড মুভমেন্টৰ কথা কৈছে আই এন্ড হ্যান্ড কোঅৰ্ডিনেশনটো ভাল হয় ইয়াতে অকল হ্যান্ডৰ কথাই নহয় ইয়াতে লেগছৰ কথাও আহে ঠিক আছে না যে ফুটবল এটা আহিছে চকুৰে চাইছে at the same time timing to এনে হ'ব লাগে যে ফুটবলটো কি হৈছে আহাৰ লগে চাওৰ লগে কিমান স্পিডত তাতে কিমান স্ট্ৰেংথত তাতে মাৰিব লাগিব হেতু কি আছে লেগছ টু এনালাইসিস কৰি লৈছে এই কথাখিনি ইয়াতে আহে ক্যাৰেক্টাৰিষ্টিক্সৰ ভিতৰত আছে আৰ্ট স্কিল এন্ড ডান্সিং এন্ড স্পোৰ্টস এনজয় ক্ৰিয়েটিং থিংস উইথ and her hands have excellent physical coordination remember by doing rather than hearing and seeing musical intelligence er kotha is people who have strong musical intelligence are good at thinking in patterns rhythms and sound they have strong appreciation for music and are often at musical composition and performance tar pisot ase strength ase rhythm and music aru ki ase character enjoy singing and playing recognizing musical pattern remember song and melodies have a rich understanding of musical strength rhythm and notes tar pisot ase interpersonal intelligence interpersonal mane দুজন ব্যক্তিৰ মাজত জন্তু ৰিলেশন হেতুৰ কথা কৈছে those who have a strong interpersonal intelligence are good at understanding and interacting with people these individuals are skilled at assessing the emotion motivation desires and intentions of those around them understanding strength point ki understanding and relating with other people আৰু characteristics আছে communicate well verbally are skilled at non-verbal communication see situation from different perspective create positive relationship with others resolve conflicts in group settings আৰু তাৰ পিছত আছে interpersonal intelligence interpersonal মানে নিজৰ ভিতৰতে মানে introvert বুজাইছে ইয়াতে তো কৈছে individuals who are strong in interpersonal intelligence are good at being aware of their own emotions ঠিক আছে states feelings and motivates they tend to enjoy self reflection নিজকে কথা নিজৰ লগতে কথা পাতি ভাল পায় analysis and including daydreaming exploring relationship with others assessing their personal strength and strength ki introspection and self reflection characteristics as analyze their strength and weakness as well enjoy analyzing theories and ideas have excellent and self awareness understand the basis for his or her own motivation and feelings আৰু last to ki ase naturalistic intelligence to naturalistic intelligence is most recent addition to Gardner's theory and has been made with one more resistant than his original 7 intelligence according to Gardner ki ase individual who are high in this type of intelligence are more in tune with nature and often interested in nurturing exploring the environment and learning about the other species aru strength point ki finding the patterns and relationship with nature ki ase বেছিভাগ ক্ষেত্ৰত কি হয় নেচাৰৰ লগতে জড়িত হৈ থাকে আৰু characteristics ki are interested in subject such as botany biology zoology categorize and catalog information easily enjoy camping gardening hiking and exploring the outdoors dislike learning unfamiliar topics that have no connection with the nature আশা করি এইখিনি আপোনালোকে ভালকে বুজি পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ